বন্ধুসকল গৈ আছোঁ বৰ্তমান পগলা বাবা শিৱ মন্দিৰ নাম লিখা আছে মহাদেৱ মন্দিৰ হয় নামটো পগলা বাবা শিৱ মন্দিৰ এতিয়া যাওঁ দৰ্শন কৰি আহোঁ বিশেষকৈ মহাদেৱৰ মন্দিৰ এৰিব নোৱাৰি। বন্ধুসকল 1 নম্বৰ গেটত ভিডিঅ' বনাই মহাদেৱ মন্দিৰৰ ভিডিঅ' বনাই আহি পেলাই পালোহি পগলা বাবা মহাদেৱ থান। পগলা বাবা মহাদেৱ থানৰ ভিতৰত যাওঁ, ভিতৰত সকলোখিনি দেখাওঁ আপোনালোকক আৰু মন্দিৰটোৰ মহত্তমা কি আছে তাৰ বিষয়ে পূজাৰীজনক সুধিম, পূজাৰীজনে মহত্তমা কি সকলোখিনি বুজাব। তো আপোনালোক ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, আশা কৰিলোঁ ভিডিঅ'টো চাই সম্পূৰ্ণভাৱে লাইক কমেণ্ট কৰিব আৰু আগতে সহায় কৰিব বুলি। বলক আৰু আগলৈ গৈ থাকোঁ। ওম নমঃ শিৱায়। বন্ধুসকল গেটত সোমাওঁতে মন্দিৰৰ সন্মুখতে নন্দী বিৰাজমান কৰি আছে। তো নন্দীৰ মূৰ্তি বনাই দিছে আৰু ভিতৰৰ পৰিৱেশটো সুন্দৰ হয় আৰু মন্দিৰটো ডাঙৰেই হয় যথেষ্টখিনি। প্ৰথমে বাবাক লগ কৰি লওঁ, বাবাৰ পৰা দৰ্শন মন্দিৰটোৰ বিষয়ে গম লৈ লওঁ আৰু মন্দিৰটোৰ মহত্তমা কি আছে আৰু মন্দিৰটো কিমান দিনীয়া পুৰণা মন্দিৰ হয় আৰু কিমান দিনৰ পৰা নিয়ম নীতি মানি আহিছে ৰাইজে ভক্তৰে সকলো মিলি। তাৰ বাবে বাবাক সুধি লওঁ সকলোখিনি, তাৰপৰা পৰামৰ্শ লৈ লওঁ। বলক বাবা জনাব ভিতৰত। বন্ধুসকল চাকি বন্তি জ্বলাবৰ কাৰণে বাহিৰতে সুবিধা কৰি দিছে। জয় শ্ৰী গণেশা গণপতি বাপ্পা মৌৰ্যা। বন্ধুসকল বাহিৰতে সুন্দৰভাৱে চাকি বন্তি জ্বলাবলৈ দি দিছে, সুবিধা বনাই দিছে আৰু সকলো ভগৱানে গণেশ বাবা আছে, মহাদেৱ আছে, হনুমান আছে, বজৰং বলী। মন্দিৰৰ ভিতৰলৈ সোমোৱাৰ সন্মুখতে গণেশ বাবা লগতে বজৰং বলী আছে। যাওঁ ভিতৰলৈ। হৰ হৰ মহাদেৱ। ভিতৰলৈ সোমাই আহিব লাগে বন্ধুসকল। ওম নমঃ শিৱায়। আৰু মই নিজে দৰ্শন কৰাৰ লগতে ৰাইজকো দেখাম বুলি ভাবিছোঁ। মই চাই যাওঁ, মই দৰ্শন কৰি যাম, ৰাইজেও চাওক, ৰাইজেও দৰ্শন কৰক। বন্ধুসকল পৰিৱেশটো সুন্দৰ হয়। এতিয়া ইয়াত দৰ্শন কৰিলোঁ এতিয়া যাম ৰুদ্ৰ মন্দিৰ। বন্ধুসকল হৈছে প্ৰসাদ ঘৰ, ভকতসকলক প্ৰসাদ দিয়া এইটো কাৰ্যালয় হয় আৰু লগতে পূজাৰী কোঠা হয়।
এইটো জন্মদিন চলি আছে আজি। মই নগাঁৱৰ পৰা আহিছোঁ। অল আছাম ঘূৰি আছোঁ। অল আপাৰ আছাম। প্ৰভু মন্দিৰটোলৈ দৰ্শন কৰিব আহিলোঁ, মহাদেৱ দৰ্শন কৰিব আহিলোঁ। তো মন্দিৰ বা পগলাবাবা মন্দিৰ লিখা আছে, মহাদেৱ মন্দিৰ। তো পগলাবাবা মহাদেৱ মন্দিৰ মানে কিহৰ কাৰণে লিখা হ'ল বা কিহৰ কাৰণে মন্দিৰ বা ইমান বিখ্যাত হয়, আৰু কিমান দিনৰ পৰা ভক্তপ্ৰাণসকলে মন্দিৰত পূজা কৰি আহিছে, নিয়ম নীতি মানি আহিছে, সকলোখিনি জনাওকচোন বাৰু ৰাইজক, আৰু কেতিয়াবা স্থাপিত কৰিছিলে। বাৰু মই অৱশ্যে ইয়াৰ লোকেল মানুহ নহয়, মই বাহিৰৰ পৰা আহিছোঁ। তথাপিতো মই 96 চনৰ পৰা 1996 পৰা এই মন্দিৰ সম্পৰ্কত জানো। হয়। কিন্তু ইয়াৰ পৰা বহুত আগত মোৰ দেন 100 years এগো আৰু আগত এই মন্দিৰটো মানে আছে আৰু 100 বছৰ আগৰ পৰা মন্দিৰভাগ ইয়াত আছে। ইয়াত আছে মানে তেতিয়া আৰু ইয়াৰ অৱস্থাটো এনেকুৱা নাছিলে। সাধাৰণ এখন চালি এটা গম্বুজ কৰি গোটেই কাঁচা জেগা তাৰে মাজতে তাৰমানে চলি আছে। আৰু আস্তে আস্তে এই মন্দিৰটো মানে পগলাবাবা শিৱ মন্দিৰ কোৱা এইটোত এটা প্ৰবাদ আছে। হয়। এনেকুৱা যে সেই বহুত বছৰ আগত আৰু যেতিয়াৰ পৰা তাৰমানে এই মন্দিৰটো মানে সূচনা হৈছে তাৰ পৰাও আগত এই পাহাৰবিলাকৰ ভিতৰতে অটব্য জংঘল আৰু হাতী বোৱা ভালুক সেই সময়ত মানুহ দুনুহ ইয়াত কোনো নাছিলে। সেনেকুৱা সময়তে এটা এই সন্যাসীৰ নিচিনা এই মানুহৰ ওচৰত নাহে, জংঘলে জংঘলে ঘূৰি ফুৰে, জংঘলতে যি পায় তাকে খায় হয়। এনেকুৱা কৰি কেইটামান বছৰ থকাৰ পাছত সেই মানুহটো অন্তৰ্ধান হৈ গ'ল, নোহোৱা হৈ গ'ল। মাৰিলে মৰিলে খালে কিয় পায় কি হ'ল তাৰ কোনো নজনা হ'ল। মানুহবিলাকে আগতে যিবিলাকে হয়তো দেখিছিলে নজৰ কৰিছিলে কি হ'ল মানুহটো এনেকুৱা চিন্তা কৰি থাকোঁতে হঠাৎ এদিন গাঁৱৰ মুখিয়াল এজনলৈকে এই সপোন এতিয়া দেখুৱালে যে এনেকুৱা মই ক'তো দূৰত যোৱা নাই, মই আছোঁ ইয়াতে আচলতে এনেকুৱা এটা জেগাৰ লোকেশ্যনটো এই জেগাটোৱেই ধৰা হ'ল ইয়াৰ পৰা 300 ফুটমান আগত মানে এই জেগাটো ঠিক এনেকুৱা জেগাত আছোঁ। গতিকে মোক লৈ গৈ তোমালোকে তাৰমানে এটা জেগাত স্থাপন কৰি লোৱা এই কৰা। তাৰপিছত আস্তে আস্তে তাৰমানে সিমুঠে তাৰমানে মুহূৰ্ত পালে আৰু পাই তাৰ 300 ফুটমান আগত বাঁহৰ চুপ আছে তাৰে ওচৰতে এই বস্তুটো কৰি আছে। তো মানুহৰ চকুত পৰি চকুত পৰাৰ পিছত গাঁৱত খবৰ দিলে, গাঁৱৰ মানুহ মুখিয়ালবিলাক আহিল, আহি ই কৰিলে, কৰি তাৰে 2 দিনৰ ভিতৰতে তাৰ পৰা আনি বামুণ চামুণ মাতি আনি স্থাপন কৰিলে। এইটো আজিৰ পৰাতো এইটোতো হ'ল কি প্ৰায় 111 বছৰমানৰ তাৰপিছ কথা। 111 বছৰ হৈছে মন্দিৰভাগ এটা মানে ভক্তপ্ৰাণসকলে পূজা কৰি থকা। আৰু তাৰপিছত আৰু এই মন্দিৰটোত এনেই পূজা পাতি হৈ আছে আৰু এই মন্দিৰটো ৰখাৰ কাৰণে এই জেগা এজন মানুহ আমাৰ ইয়াৰে লুইতবাৰৰে তেখেত অৱশ্যে ঢুকাল, দেউতী বৰা বুলি তেখেতে কথা মাতি দিলে। এই কথা মাতিতে যেনে তেনে হাত আদি নিচিনা কৰি বহি কেইটামান বছৰ আস্তে আস্তে চলি থাকে। তাৰপিছতে গ্ৰেজুৱেলি অলপ কৰি মাটিৰ তাৰপৰা হয়তো আগবাঢ়ি গৈছে, ঘৰ দুৱাৰবিলাকো হ'ব ধৰিছে। ঠিক তেনেকুৱা দিছে তাৰপিছত ইয়াতে হয়তো পূজাৰীও বহিল আৰু যিজনে তাৰমানে খুব বেছি কৰি ইয়াতে তাৰমানে লাগি ভাগি আছিলে তেওঁ এই গাঁৱৰে মানুহ, তেওঁৰ পৰলোক হৈছে স্বৰ্গীয় বুল ভূঞা বুলি। তেওঁ আজি পৰলোক হৈছিলে 1 বছৰমান হ'ল।